Hello everyone, good morning. কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে খবৰ ভাল। আজি যেহেতু শনিবাৰ সেইকাৰণে আমি কিন্তু দেৰিকে উঠিছো। আৰু শনিবাৰ ৰবিবাৰ স্কুল বন্ধ পালে ইমানে ভাল লাগে, কিন্তু আমি প্ৰত্যেক শনিবাৰে বন্ধ নাপাওঁ। সেকেন্ড স্যাটাৰডে ফোর্থ স্যাটাৰডে বন্ধ। আৰু যেদিনা বন্ধ মানে পাওঁ ইমানে ভাল লাগে কি কম আৰু। তাৰ পিছত ইয়া চাওক লৰাই দেৰিকে উঠিলে আৰু ব্ৰাছ কৰিলে, ইফালে হাজবেণ্ডো খাই আছে পন্তা ভাত, কাৰণ ৰাতিৰ ভাতখন বেছি হৈছে সেইকাৰণে এটুকে খাই দিলে। মই আকৌ খাব নোৱাৰো, খালে ইমানে এলাহ লাগে, মই কাম বন কৰিব নোৱাৰিম, এনেকে শুই থাকিব লাগিব মোৰ। আৰু এনেকে থাকিলেতো মোৰ নহব, কাৰণ আজি মোৰ বহুত কাম আছে জানেনে। তো মোৰ ঝাৰু মোছা কমপ্লিট, আৰু এই জায়গাডোখৰ মই এতিয়া চেঞ্জ কৰিম 1 2 3। তো কেনেকুৱা লাগিল জনাব। আৰু মাজে মাজে মই বস্তুবিলাক ইফাল সিফাল কৰি ভাল পাওঁ, তেতিয়া দেখিবলৈ ভাল লাগে নহয় জানো। আৰু লগে লগে কিন্তু বেটাও কিন্তু হেল্প কৰি আছে, যেহেতু আজি স্কুল বন্ধ তাই কিন্তু মোৰ লগতে অনবৰতে থাকিব। তো আপোনালোকে নিশ্চয় কেমেৰাত দেখা পাবই। আৰু এটা কথা, মোৰ এইবিলাক কাম বন কৰোঁতে 1.5 ঘণ্টা লাগিছিল, ভাবকচোন তেনেহ'লে। কাৰণ আজি ধুনীয়াকৈ ৰুমবিলাক চাফা কৰিছোঁ। এতিয়া চাগে কিছুমানে ভাবিব আচ্ছা বেলেগ দিন চাগে তাই চাফাই নকৰে, অকল শনিবাৰে চাফা কৰে। নহয়, বেলেগ দিনত চাফা কৰোঁ, কিন্তু সিদিনা মই শৰ্টকাট মাৰোঁ। আজি যেনেকৈ একদম কৰিছোঁ, তো আপোনালোকক বাৰু দেখুওৱা নহ'ল, কাৰণ এনেকৈ যদি দেখাব বিচাৰোঁ আৰু ভিডিঅ'টো দীঘল হৈ যাব। 3 মিনিটৰ ভিডিঅ'য়ে মানুহৰ ধৈৰ্য নাই আজিকালি চোৱাৰ, কাৰণ আজিকালি মানুহ চবেই ব্যস্ত নিজৰ কামত। তো যিয়ে নহওক, তো এতিয়া মই ধুনীয়াকৈ সাজু কৰিম, তাৰপিছত ভগৱানৰ ওচৰত আহিম। ৰাতিপুৱাই হাজবেণ্ডে চাকি বন্তি লগাই থৈ দিছিল, এতিয়াও চাকি জ্বলিয়ে আছে বাৰু। তো মই ভাবিলোঁ অকণমান ধূনাই লগাওঁ, আৰু ধূনা লগালে ভাল লাগে, যিহেতু মই চাফা কৰিলোঁ ঘৰ দুৱাৰ, আৰু ধূনাটো লগাই ভাল পাওঁ আৰু মই আগৰ পৰাই। আৰু বেছিভাগ ধূনা কিন্তু মই ৰাতিয়ে বেছি লগাওঁ, ৰাতিপুৱা ইমান লগোৱা নহয়। ইফালে চাওক বেটাই কিন্তু ড্ৰয়িং কৰি আছে। তো মোৰ হৈ গ'ল ধূনা দিয়া, এতিয়া খাম আৰু ৰাতিপুৱাৰ খানাখিনি। একদম ভাগৰ লাগি গৈছে জানেনে, বহুত মানে 9টা বাজি গৈছে আৰু এইবিলাক কৰোঁতে মোৰ। বেটাক মানে মৌ চিলি, কলা, গাখীৰ এইবিলাক দিম, মই অকল চাহ চিৰা চানা এইবিলাকে খাম আৰু উপায় নাই। একো কৰিব মন নাই আৰু একো বনাবৰ মন নাই। অলপমান যিহেতু ৰেষ্ট ল'ব লাগিব, আৰু বেটাক যিহেতু খুৱাবও লাগিব, তাই মানে নিজে নাখায়েই, অলপ খাব, তাৰপিছত গোটেইখিনি মোৰে খুৱাব লাগিব। তো আজিলৈ ইমানেই, আৰু আমি এতিয়া খাই লওঁ, দুপৰীয়া ভাত বনাবৰ আছে। আৰু আজিলৈ আহিছোঁ দেই।